আসসালামু আলাইকুম নমস্কার গাইজ জুবিনদার 2006 চনের ভিডিওটা দেখুন তোমার যোৰহাটতেই তোমাৰ তাৰ পাতনি মেলা নহয় জানো কলেজৰ ফাৰ্স্ট কলেজ লাইফ যোৰহাটতে জেবি কলেজ তাৰপিছত বি বৰুৱা কলেজ আচ্ছা তাৰ পৰা তোমাৰ ঘৰুৱা অনুপ্ৰেৰণাটো আছে এটো আছে আমাৰ গোটে ঘৰতে আছে সংগীতৰ সম্পূৰ্ণ পৰিৱেশ এটা আছে মই জানো তাৰ পৰা এই সংগীতৰ বিভিন্ন ধাৰা আছে তাৰ যিটো এটা ধাৰা বৰ্তমান আমি ক'ব পাৰো বুলছবিৰ মাজেদি হওক যেনেকৈ হওক এই ধাৰাটোৰ নাম আমি জুবিন বুলি ক'লেও ভুল নহব এটা নতুন ধাৰা যিটো তুমি বিভিন্ন অধ্যয়নৰ মাজেৰে হয়তো তোমাৰ এটা পৰিপুষ্ট অধ্যয়নেৰে তুমি তাক আজি আৰম্ভ হয়তো ক'ব নোৱাৰাকৈ তোমাৰ এই ধাৰা তুমি নিজে আৰম্ভ কৰিছা এই ধাৰাৰ যিটো ক্ৰম বিৱৰ্তন এতিয়া আমি প্ৰথমৰ পৰা দেখি আহিছো অনামিকাৰ পৰা মায়াৰ পৰা তুমি কেনেকৈ তুমি গণমুখী হৈছা এই সম্পৰ্কে তোমাৰ ধাৰাটো তুমি খুব চমুকৈ কিবা ক'বা নেকি তাৰ বিষয়ে ধাৰাটো আচলতে এইটো নিজে নিজে সময়ৰ লগত সলনি হৈছে আৰু এইটো মোৰ নিজৰ তেজত গ্ৰ' হৈছে গোটেই বস্তুটো এইটো মই তেনেকৈ সুপৰিকল্পিতভাৱে একো কৰা নাই কিন্তু সময়ৰ সলনি হোৱাৰ লগে লগে মোৰ ষ্টাইল সলনি হৈছে বেলেগ বেলেগ বস্তু আহিছে তাৰ মাজলৈ এই গোটেই ব্লেণ্ডিংটো হৈ আছে লাহে লাহে এইখিনিতে আৰু এটা কথা কওঁ তোমাক মই বিভিন্ন সময়ত বিভিন্ন ধৰণে পাইছোঁ তোমাৰ মই জানো আমাৰ ডিব্ৰুগড়ৰো কেইজনমান অগ্ৰণী হেৰি আছে বন্ধু আছে তোমাৰ সংগীতৰ বন্ধু দেই যি আজিও তোমাক মানে তুমি কি হিচাপে ফ্ৰেণ্ড ফিলচফাৰ যি নোপোৱা তুমি তেওঁলোকক তুমি যথেষ্ট ভাল পোৱা যিদৰে তোমাক তেওঁলোকে ভাল পায় তেওঁলোকৰ তোমাৰ প্ৰতি যিটো অৱদান তোমাৰ এই সংগীত জগতত তোমাৰ যি উন্নতি হৈছে তোমাৰ আৰম্ভণিৰ পৰা তেওঁলোকৰ নাম নিশ্চয় স্মৰণ কৰিব বিচাৰিবা তেওঁলোক একদম প্ৰথম আৰম্ভ কৰোঁতে ইয়াৰ পৰাই আৰম্ভ কৰিছিলে আমাৰ গোটেই গ্ৰুপটো তেনেকৈ আমাৰ ভাস্কৰ ৰাজকুমাৰ ৰাবু ডনি দিগন্ত শৰ্মা তেনেকৈ গোটেইখিনি লগ হৈ ঋতু সি বম্বেত থাকে হয় আৰু তেতিয়া দেখা পাইছিলো ষ্টেজত যেতিয়া ওলাই একে বয়স প্ৰায় একে বয়সৰ কৈছো ওচৰা ওচৰি তাৰ যিটো চাৰ্মটো এটা মানুহে এটা নতুনত্ব পাইছিলে চব ফালৰ পৰা পাইছিলে তোমাৰ গোটেইখিনি ইয়াং আছিলে ইয়াং আছিলে মই সেই বুলি মই এইটো কোৱা নাই অল্ড ইজ গ'ল্ড অল্ড বুলি মই কোৱা নাই যিটো আমাৰ মানে বাহ্যিক যিটো হেৰি সেইটো নিশ্চয় প্ৰভাৱ পেলায় এইখিনিতে এটা কথা সুধো তুমি গীত গালে কেৱল গায়ক হ'ব পাৰে গীত লিখে গীতিকাৰ হ'ব পাৰে কিন্তু শিল্পী যে গীত যেতিয়া সংগীতলৈ উন্নীত হয় এই শিল্পী হ'ব হ'লে জ্যোতিপ্ৰসাদে কৈছিলে প্ৰত্যেক মানুহৰ মাজতে শিল্পী সত্তা লুকাই আছে তাক কেৱল মানে প্ৰকাশৰ হেৰি বা তাত যিটো মানে যিটো মানে হেৰি গঠন এটা যিটো মানে ব্যক্তি বুলি তোমাক মই আৰম্ভণিতে চিনাকি কৰিছো ব্যক্তিত্ব এই ব্যক্তিত্বৰো কিছু প্ৰভাৱ নাই জানো এজন শিল্পী সমাজৰ এজন শিল্পী হ'বলৈ প্ৰভাৱ থাকে সেইটো হয় আৰু সমাজক বাদ দি কেতিয়াও শিল্পী জীয়াই থাকিব নোৱাৰে হয় সমাজৰ যি দায়বদ্ধতা সমাজৰ লগত তেওঁৰ ৰিলেশ্যন থাকিব লাগিব আৰু তেওঁ মানুহৰ মাজত মানুহৰ লগত যিমান ৰিলেশ্যন কৰিব যিমান ইণ্টাৰেক্ট হ'ব মানুহৰ লগত সিমানে তেওঁৰ নিজৰো উন্নতি হয় বুলি ভাবো মই নিজৰ শিল্পী তুমি আকাশবাণীৰ কিছুমানতে আকাশবাণীৰ ইণ্টাৰভিউটো কৈছিলা যে ৰিমিক্সৰ কথা কওঁতে যিটো আমাৰ ইয়ালৈ ভাৰতলৈ বহুত দেৰিকৈ আহিছে কিন্তু আৰু 5 বছৰ পিছত ৰিমিক্স নাথাকিব পাৰে তেনেকুৱা সম্ভাৱনা আছে সেইটো আছে এইটো ইউৰোপত এতিয়া ৰিমিক্স সলনি হৈ গ'ল ষ্টাইল এতিয়া মানুহৰ ৰুচিবোধো বহুত চেঞ্জ হয় প্ৰায় নহয় 5-6 বছৰ আগতে ৰিমিক্স আছিলে ইউৰোপত ট্ৰান্স মিউজিক আহিলে এতিয়া বুধাবাৰ বুলি এটা চলি আছে ষ্টাইল বেলেগ বেলেগ লাউঞ্জ মিউজিক আহিছে এতিয়া বেলেগ বেলেগ আৰু অসমৰ গানখিনি তুমি যেনেকে এতিয়া ফুল ফুলক ৰ'দৰি ফুল তুমি কৰিলা বৈকুণ্ঠ গগৈ আৰু তোমাৰ পৰিকল্পনা আছে মই জানো আছে হয় সেইখিনি সজাওঁতে এতিয়া তুমি মই জানো তুমি ফুল ফুলক খুব সুস্থভাৱে সজাইছা এইটো ৰাইজে গ্ৰহণ কৰিছে কিন্তু এনেকুৱা অল ইণ্ডিয়া লেভেলত কৈছো দেই তুমি যিহেতু অল ইণ্ডিয়া লেভেলত কাম কৰিছা এই ৰিমিক কৰোঁতে পিকচাৰেশ্যনতে হওক বা তোমাৰ মিউজিকতে হওক অলপ অসংগতি কিবা দেখা যায় নাযায় বাৰু কেতিয়াবা যায় কিছুমানে বৰ মন দি নকৰে কামটোত তেতিয়া সেইবিলাক ধৰা পৰে সেইবিলাক বস্তু হয় তাত পুৰণি ভাল ভাল গানখিনি ভালকৈ কৰিব লাগে আচলতে মই ভাবোঁ বুজিছোঁ তাত এনেই হুলস্থুল কৰি লাভ নাই আৰু তুমি এটা ক্ৰম বিৱৰ্তন মই যিটো কৈছোঁ তোমাৰ সংগীতৰ তুমি আগতেও কৈছা তোমাৰ সংগীত এটা গান এটা ধাৰা নহয় জানো তাক তুমি সময়ে সময়ে বিভিন্ন ৰূপ দি গৈ আছা আৰু সেইদৰে তুমি যেতিয়া অসমৰ পৰা ঢাপলি মেলিলা সুদূৰ মুম্বাইলৈ আৰু মুম্বাইতো গৈ বহুতে কষ্ট কৰি বহুত প্ৰতিষ্ঠা লাভ নকৰে আমি বিভিন্ন সময়ত দেখিছোঁ কি তুমি এই বয়সতে প্ৰথমতে আটাইৰে মৰম পাইছা আমি জানো আৰু তুমি সেই তোমাক যে আঁকোৱালি লৈছে তোমাৰ কেনে অনুভৱ হৈছে তুমি এতিয়া অল ইণ্ডিয়া কাম কৰি কেনে পাইছা ভাল লাগিছে কেইবাখন হিন্দী চিনেমাটো কাম কৰি নিজে এখন সংগীত পৰিচালনা কৰিছোঁ এখন